নমস্কাৰ, মই জ্যোতি সম্ৰাট ডক্টৰ পুলা শৰ্মাদেৱে কৈছোঁ। জ্যোতি সম্পৰ্কে আজি মই আপোনালোকক ছেকেণ্ড হাউচটোৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আগৰ ভিডিঅ'টোত মই ফাৰ্ষ্ট হাউচৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই ছেকেণ্ড হাউচৰ বিষয়ে আলোচনা কৰিম। ছেকেণ্ড হাউচৰ পৰা ধনস্থানটো চোৱা যায়, কুটুম, পৰিয়াল, বাণী, কথা কেনেকুৱা হ'ব, এনেকৈ বিভিন্ন ধৰণৰ কথা ছেকেণ্ড হাউচৰ পৰা আহে। স্পেচিয়েলি আজি মই ধন সম্পৰ্কে আলোচনা কৰিম। এখন জাতকৰ জন্মকুণ্ডলী চালে মানুহজনৰ টকা হ'বনে নহয়, সেই বিষয়ে চাবৰ কাৰণে আমি মেইনলি ছেকেণ্ড হাউচটো চাব লাগে। বিভিন্ন বিষয় চাব লাগে। একাদশ হাউচটো চোৱাৰ প্ৰয়োজন, বৃহস্পতিৰ স্থানটো চোৱাৰ প্ৰয়োজন, শুক্ৰ স্থানো চোৱাৰ প্ৰয়োজন। কিন্তু মই আজি অনলি ছেকেণ্ড হাউচটোৰ বিষয়ে আলোচনা কৰিম, ধন সঞ্চয় হ'বনে নহয় সেই মানুহজনৰ। এইটো বহুত ইম্পৰ্টেণ্ট আপোনাৰ টকা ধনৰ ক্ষেত্ৰত। এই হাউচটো বহুতেই ইম্পৰ্টেণ্ট হয়। ছেকেণ্ড হাউচটোৰ যিটো প্লেনেট হয় আপোনাৰ কুণ্ডলীখনত, সেই প্লেনেটটো যদি প্ৰথম হাউচ, পঞ্চম হাউচ, নৱম হাউচৰ লগত যদি কানেকশ্যন হৈ থাকে আৰু ত্ৰিকোণ বা কেন্দ্ৰত বহে 159 বা 14710 যদি কানেকশ্যন হৈ থাকে, লগতে ছেকেণ্ড হাউচত যদি কোনো শুভ গ্ৰহৰ দৃষ্টি থাকে, যেনে বৃহস্পতি, শুক্ৰ বা প্লেচমেণ্ট হয় ছেকেণ্ড হাউচত, তেন্তে আপোনাৰ কুণ্ডলীখনত টকাৰ ক্ষেত্ৰত অত্যন্ত শুভ। লগতে আপোনাৰ ছেকেণ্ড হাউচৰ যিটো প্লেনেট 159 লগত যদি কানেকশ্যন হৈ আছে, সেই প্লেনেটটো নমাংস কুণ্ডলী D9 চাৰ্ট এখন আছে, তাতো প্লেচমেণ্টটো চোৱাৰ প্ৰয়োজন। সেই প্লেনেটটো নমাংস কুণ্ডলীত 159 বা 14710 আছেনে নাই চোৱাৰ প্ৰয়োজন। লগতে শুভ গ্ৰহৰ দৃষ্টি আছেনে, যদি শুভ গ্ৰহৰ লগত দৃষ্টি হৈ আছে 159তো যদি আপোনাৰ সেই প্লেনেটটো স্থান লাভ কৰি আছে, তেনেহ'লে আপুনি বিপুল টকা আৰ্থিক ক্ষেত্ৰত বহুত টকা সঞ্চয় কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত বহুতেই শুভ ফল পাব আপুনি, চিয়ৰ এইটো। লগতে তাৰ বিপৰীতে যদি ছেকেণ্ড হাউচৰ প্লেনেটটো 3-6ৰ লগত যদি কানেকশ্যন আছে, 8-12ৰ লগত যদি কানেকশ্যন হৈ আছে, 3-6-8-12ৰ যদি প্লেচমেণ্ট হৈ আছে যিকোনো হাউচত, তাৰ ওপৰত যদি কোনো অপগ্ৰহৰ দৃষ্টি আছে, তেনেহ'লে আপুনি আৰ্থিক ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিব লাগিব, এইটো চিয়ৰ। যিমান পৰিশ্ৰম কৰে তাৰ বিপৰীতে অকণমান সঞ্চয় কৰাৰ ক্ষেত্ৰত বহুত কঠিন পৰিশ্ৰম হ'ব। যদি ছেকেণ্ড হাউচৰ প্লেনেটটো দুটা পাপগ্ৰহৰ লগতে যুক্ত হৈ থাকে বা 3-6-8-12 যদি প্লেচমেণ্ট হয়, তেতিয়াও আৰ্থিক ক্ষেত্ৰত বহুত বাধাৰ সৃষ্টি হ'ব আপোনাৰ আপুনি। গতিকে আমি প্ৰথম কি চাব লাগিব, ছেকেণ্ড হাউচৰ প্লেনেটটো যদি 159ৰ লগত যদি কানেকশ্যন হৈ আছে, তাৰ লগত যদি শুভ গ্ৰহ কোনবিলাক, বৃহস্পতি, শুক্ৰ, চন্দ্ৰ, বুধ গ্ৰহ স্পেচিয়েলি শুভ গ্ৰহ। কিন্তু আৰ্থিকভাৱে আমি চাব গ'লে, টকাৰ ক্ষেত্ৰত চাব গ'লে বৃহস্পতি আৰু শুক্ৰ বেছি শুভ হয়। তাৰ লগত যদি বৃহস্পতিৰ দৃষ্টি থাকে বা শুক্ৰৰ দৃষ্টি থাকে, তেনেহ'লে আপোনাৰ সেই কুণ্ডলীখনত টকাৰ ক্ষেত্ৰত 100% আপুনি বহুত টকা সঞ্চয় কৰিব পাৰিব। আৰু তাৰ বিপৰীতে যদি সেই প্লেনেটটো যদি দুটা পাপগ্ৰহৰ লগত যুক্ত হৈ থাকে, শনি ৰাহু ওপৰত দৃষ্টি হয়, তেনেহ'লে আপোনাৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱাটো নিশ্চিত। পৰিশ্ৰম অনুযায়ী ফল খুব কম পাব। উদাহৰণস্বৰূপে মেষ লগ্নৰ কুণ্ডলী এখন আমি লওঁ। মেষ লগ্নৰ কুণ্ডলীখনৰ ছেকেণ্ড হাউচৰ যিটো প্লেনেট, সেইটো শুক্ৰ গ্ৰহ হয়। শুক্ৰ গ্ৰহ যদি 159ৰ ক্ষেত্ৰত প্লেনেটৰ লগত যদি বহি প্লেচমেণ্ট হৈ থাকে বা কেন্দ্ৰ বা ত্ৰিকোণত বহে, এইটো মই অনলি আৰ্থিক ক্ষেত্ৰতহে কৈছোঁ, অন্য বিষয়ত কোৱা নাই। তেনেহ'লে টকাৰ ক্ষেত্ৰত আপোনাৰ শুভ ফল পাব নিশ্চয়, কাৰণ যিহেতু আপোনাৰ কেন্দ্ৰ বা ত্ৰিকোণৰ লগত কানেকশ্যন হৈ আছে, শুভ গ্ৰহৰ দ্বাৰা দৃষ্টি হৈ আছে। কোনো শুভ প্লেনেট যদি বহি থাকে, ছাপ'জ বৃহস্পতি ছেকেণ্ড হাউচত আপোনাৰ বহি আছে, মেষ লগ্নৰ অধিপতি মংগল, আপোনাৰ বৃহস্পতি আপোনাৰ হ'ব নৱম হাউচৰ মালিক, ভাগ্য প্লেনেটটো যদি আপোনাৰ ছেকেণ্ড হাউচত বহি আছে, এনেও শুভ গ্ৰহ, ধনৰ কাৰক গ্ৰহ বৃহস্পতি, লগত শুক্ৰ গ্ৰহ যদি 159ৰ লগত যদি কানেকশ্যন হৈ আছে, তেনেহ'লে আপুনি বিপুল ধনৰ অধিপতি হোৱাটো নিশ্চিত।
লগতে পৰিৱৰ্তন যোগ বোলা এটা যোগ আছে, সেই যোগটো যদিও হৈ যায় নহয় তেনেহ'লে আপুনি আৰ্থিকভাৱে উন্নতি লাভ কৰিব। পৰিৱৰ্তন যোগ মানে মেঘ লগ্ন, ঠিক আছে। ছেকেণ্ড হাউচটো শুক্ৰৰ হাউচ, নৱম হাউচটো ভাগ্যৰ হাউচ বুলি কওঁ, সেইটো হ'ল বৃহস্পতিৰ হাউচ। যদি শুক্ৰ গ্ৰহ নৱম হাউচত বহে, নৱম হাউচৰ যিটো প্লেনেট বৃহস্পতি ছেকেণ্ড হাউচত বহে, দুয়োটা ৰাশিৰ পৰিৱৰ্তন হ'ল, এইটো পৰিৱৰ্তন যোগ বুলি কয়। তেনেহ'লেও আৰ্থিক ক্ষেত্ৰত বহুত হ'ব। তাৰ লগতে D9 চাৰ্টখন চাব লাগিব, শুক্ৰ আৰু বৃহস্পতিৰ প্লেচমেণ্ট কেনেকুৱা হৈ আছে। যদি ষ্ট্ৰং হৈ আছে তেনেহ'লে বহুত বেছি ভাল আৰ্থিক ক্ষেত্ৰত। আৰু তাৰ বিপৰীতে যদি ধৰি লওক সেই প্লেনটো যদি 3-6ৰ লগত 8ৰ 12ৰ লগত যদি কানেকশ্যন হৈ আছে, সেই প্লেনটো যদি 3-6-8-12ৰ লগত যদি কানেকশ্যন হৈ আছে বা তাতে প্লেচমেণ্ট হৈ আছে, কোনো পাপগ্ৰহৰ দ্বাৰা দৃষ্ট হৈ আছে, সম্পৰ্ক হৈ আছে, তেনেহ'লে আৰ্থিক ক্ষেত্ৰত আপোনাৰ বিশেষ হ'ব বুলি ক'ব নোৱাৰি। ধন্যবাদ।